নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নং 16। পাঠ নং 16ৰ নাম হৈছে মৌৰ্য সাম্ৰাজ্য। এই মৌৰ্য সাম্ৰাজ্যটো মই তোমালোকক পঢ়াব গৈ আছোঁ। চোৱা কি কৈছে, আৰু এই পাঠটোত তোমালোকে কি কি পাবা সেইটো ইয়াতে দি দিছে যে মৌৰ্য সাম্ৰাজ্যৰ উত্থান আৰু ইয়াৰ ইতিহাসৰ উৎসসমূহৰ বিষয়ে জানিব পাৰিবা। মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালৰ বিষয়ে জানিব পাৰিবা। কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ বিষয়ে থুলমূলভাৱে অৱগত হ'বা। মৌৰ্যসকলৰ অৱদান সম্পৰ্কে আভাস পাবা। মহামতি অশোক আৰু তেওঁৰ নীতিসমূহৰ বিষয়ে জানিব পাৰিবা। তাৰপিছত ইয়াত চোৱা কি কৈছে, উত্তৰ ভাৰতত মহাজনপদসমূহৰ পতনৰ পাছত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল। উত্তৰ ভাৰতত যেতিয়া তোমালোকে আগৰ পাঠবিলাকতে ভাৰতৰ মেপখন চালে গম পাবা, তাত উত্তৰ ভাৰতৰ ভাৰতৰ উত্তৰ ফালে চালে গম পাবা তাত কিছুমান মহাজনপদ তোমালোকক দেখুৱাই দিছে। তো সেইটোৱে চোৱা কৈছে যে সেইবিলাকৰ পতনৰ পাছত ৰাজনৈতিক অস্থিৰতা দেখা দিছিলে। তেনে অস্থিৰ অৱস্থা চম্ভালি ল'বলৈ কোনো ৰাজবংশও নাছিল। পিছে আনুমানিক 324 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্ত মৌৰ্যৰ নাম ৰজা এজনে মগধত এটি নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰে। কিমান চনত? 324 খ্ৰীষ্টপূৰ্বত। ইতিহাসত এই বংশটোৱে মৌৰ্য ৰাজবংশ নামে পৰিচিত। ইতিহাসত এই বংশটো কি নামে পৰিচিত? মৌৰ্য ৰাজবংশ নামে পৰিচিত। মৌৰ্য ৰাজবংশৰ ৰাজত্বকালতে মগধক কেন্দ্ৰ কৰি এখন সাম্ৰাজ্য গঢ়ি উঠিছিল। মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ যথেষ্ট ঐতিহাসিক তাৎপৰ্য আছে, কিয়নো মৌৰ্য সাম্ৰাজ্য হৈছে ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য আৰু এই ৰাজবংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য হ'ল ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট। ঠিক আছে, ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট কোন আছিল? আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য। এই সাম্ৰাজ্যৰ উত্থান সম্পৰ্কে আমি বিভিন্ন সমলৰ পৰা জানিব পাৰোঁ। সেইবোৰ হ'ল কৌটিল্য ৰচিত অৰ্থশাস্ত্ৰ। এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট। কৌটিল্যই কি ৰচনা কৰিছিল? কি পুথি ৰচনা কৰিছিল? অৰ্থশাস্ত্ৰ। মেগাস্থিনিছৰ ইণ্ডিকা নামৰ পুথি, ইণ্ডিকা নামৰ যিটো পুথি আছিল সেইটো কোনে ৰচনা কৰিছিল? মেগাস্থিনিছ। বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা ইত্যাদি। ইয়াৰ উপৰি মৌৰ্য সম্ৰাট অশোকৰ শিলালিপি, স্তম্ভলিপি, মৌৰ্য যুগৰ স্থাপত্য, ভাস্কৰ্য, ধ্বংসাৱশেষ আদিৰ পৰা মৌৰ্য সাম্ৰাজ্যৰ সবিশেষ বিৱৰণ পাব পাৰি। এই সমলবোৰক থোৰতে আমি দুটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ'ল লিখিত সমল আৰু এটা হৈছে কি প্ৰত্নতাত্ত্বিক সমল। তো তোমালোকে হয়তো বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ, যে ইয়াত তোমালোকক দিছে যে কৌটিল্যটো কোনে ৰচনা কৰিছিল। কৌটিল্যই কি ৰচনা কৰিছিল? অৰ্থশাস্ত্ৰ। ইণ্ডিকা কোনে ৰচনা কৰিছিল? মেগাস্থিনিছ। আৰু কৈছে যিসমূহ আমি এই মৌৰ্য সম্ৰাটৰ অশোকৰ শিলালিপি, স্তম্ভলিপি বা ধ্বংসাৱশেষ যিসমূহ আমি বিৱৰণ পাইছোঁ, সেই সমলবোৰক কিন্তু আমি দুই ভাগত ভাগ কৰিব পাৰোঁ, লিখিত সমল আৰু প্ৰত্নতাত্ত্বিক সমল। মৌৰ্যসকলেনো কোনো এই বংশৰ উল্লেখযোগ্য ৰজাসকল কোন কোন আছিল, এই বিষয়ে কিছু কথা জানি লোৱা ভাল। চন্দ্ৰগুপ্ত মৌৰ্য। মৌৰ্যসকলৰ প্ৰকৃত পৰিচয় সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত ভিন ভিন মত আছে। সদ্যহতে এইটোকে জানি লোৱা যে চন্দ্ৰগুপ্তৰ মাতৃৰ নাম মুৰা। চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল? মুৰা। আৰু মাতৃৰ নাম অনুসৰি চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম হৈছে মৌৰ্য বংশ। বুজি পাইছেতো? তেখেতৰ মাৰ নাম অনুসৰি বংশটোৰ নাম ৰাখিলে মৌৰ্য বংশ। চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাৰ্যত চাণক্য নামৰ ব্ৰাহ্মণ পণ্ডিত এজনে সহায় কৰিছিল। চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত কোনে সহায় কৰিছিল? চাণক্য নামৰ এজন ব্ৰাহ্মণে। তেওঁ কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰেও জনা যায়। কি নামে জনা যায়? কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেও জনা যায়। চন্দ্ৰগুপ্ত আদি কালছোৱাৰ বিষয়ে বিতং জানিব পৰা নাযায়, কিন্তু এটা কথাত সকলোৱে একমত যে চন্দ্ৰগুপ্ত কোনো সম্ভ্ৰান্ত পৰিয়ালৰ লোক নাছিল। সেয়েহে নিজকে পাটলিপুত্ৰ প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। ঠিক আছে, নেক্সট কি কৈছে চোৱা, কৈছে ইয়াত কিন্তু ভেৰি ইম্পৰ্টেণ্ট এই কথাসমূহ কিন্তু দেই। চন্দ্ৰগুপ্ত কিন্তু খুব সম্ভ্ৰান্ত পৰিয়ালৰ লোক নাছিল, সেয়েহে নিজকে পাটলিপুত্ৰত পাটলিপুত্ৰ যিখন তেখেতৰ সাম্ৰাজ্য, আৰু পাটলিপুত্ৰত প্ৰতিষ্ঠা কৰিবলৈ তেখেতৰ বহুত সময় লাগিছিল। এতিয়া কৈছে কাষৰ মানচিত্ৰখনলৈ মন কৰাচোন। চন্দ্ৰগুপ্ত মৌৰ্যই বিশাল সাম্ৰাজ্যখনৰ গৰাকী আছিল। এই যে যিসমূহ মানচিত্ৰ দেখিছেনে, তলত দেখা দিছে যে চন্দ্ৰগুপ্ত মৌৰ্যৰ বিস্তৃতি দাগ দাগ কৰা যে এই জেগাখিনি গোটেইখিনি চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য আছিল। কৈছে চোৱা, মানচিত্ৰ দেখা ঠাইসমূহৰ ভিতৰত এটি অংশ যেনে কাবুল, কান্দাহাৰ, হিৰাট, বেলুচিস্তান আদি অঞ্চলসমূহ চন্দ্ৰগুপ্ত মৌৰ্যই গ্ৰীক ৰজা
চেলুকছৰ পৰাজিত কৰিছিল। চেলুক মানে চন্দ্ৰগুপ্ত মৌৰ্যই গ্ৰীক ৰজা চেলুকছৰ পৰাজিত কৰিছিল। মানে গ্ৰীকৰ ৰজা আছিল কোন? চেলুকছ। সেই চেলুকছকো চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰি দিছিল। এই ঠাইসমূহ সেই সময়ত বৰ চহকী আছিল। চন্দ্ৰগুপ্ত মৌৰ্যই নিজ সাম্ৰাজ্যখন অৰ্থনৈতিকভাৱে টনকিয়াল কৰাটো এই অঞ্চলসমূহ জয় কৰাৰ আন এটি উদ্দেশ্য। চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ এই বিশাল সাম্ৰাজ্যখন কিদৰে পৰিচালনা কৰিব এই বিষয়ে বিশদ চিন্তা চৰ্চা কৰিছিল আৰু সেই অনুসৰি ব্যৱস্থাও হাতত লৈছিল। উল্লেখ আছে যে এই বিশাল সাম্ৰাজ্যখন শাসন কৰিবৰ বাবে চন্দ্ৰগুপ্ত মৌৰ্যই 4খন প্ৰদেশত ভাগ কৰিছিল। একোজন ৰাজপ্ৰতিনিধিৰ দ্বাৰা এই প্ৰদেশবোৰ পৰিচালনা কৰা হৈছিল। প্ৰদেশবোৰক আকৌ জিলাত ভাগ কৰা হৈছিল। ৰাজধানী পাটলিপুত্ৰ নগৰখন 30জনীয়া সদস্যৰ এখন পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিল। এই পৌৰসভাত 6খন উপসমিতি আছিল। এই উপসমিতিৰ বিষয়বোৰ আছিল জন্ম মৃত্যুৰ হিচাপ ৰখা, বাণিজ্য দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰা, জোখ-মাখ নিয়ন্ত্ৰণ কৰা, বেচা-কিনাৰ ওপৰত কৰ লগোৱা, বিদেশী নাগৰিকৰ হিচাপ ৰখা আৰু শ্ৰম শিল্প নিৰীক্ষণ কৰা ইত্যাদি। এইখিনি চাগে তোমালোকে বুজি পাইছা। নেক্সট কি কৈছে জানি থোৱা আহা চোৱা। কৈছে ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক হ'ল চন্দ্ৰগুপ্ত মৌৰ্য, সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্য। তো তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক কোন? তো সেইটো কি হ'ব? শাসকটো হ'ব কি? চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্তৰ দিনত তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট বন্ধ হৈছিল আৰু সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই আলিবাটটো অতিশয় গুৰুত্বপূৰ্ণ আছিল। তেওঁৰ শাসনকালত সাম্ৰাজ্যৰ বিভিন্ন ঠাইত হ্ৰদ, জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল আৰু বৰ্তমান গুজৰাট ৰাজ্যৰ অন্তৰ্গত সুদৰ্শন হ্ৰদ তেওঁৰ শাসনকালৰ উৎকৃষ্ট নিদৰ্শন। নেক্সট আহিল চোৱা কৌটিল্যৰ অৰ্থশাস্ত্ৰ। কৈছে প্ৰাচীন ভাৰতৰ ৰচিত এখন উল্লেখযোগ্য পুথি হ'ল কৌটিল্য অৰ্থশাস্ত্ৰ। মানে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? কৌটিল্যই। চাণক্য বা কৌটিল্য নামৰ ব্ৰাহ্মণ পণ্ডিত এজনে অৰ্থশাস্ত্ৰ পুথিখন লিখিছিল। এই পুথিত সেই সময়ৰ আৰ্থ, সামাজিক, ৰাজনৈতিক, প্ৰতিৰক্ষা আদিৰ বিষয়ে বহুতো উপদেশ আছে। মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনৰ পৰা মৌৰ্য সাম্ৰাজ্যৰ দ্বিতীয় সম্ৰাট বিন্দুসাৰৰ দিনলৈকে কৌটিল্যই ৰাজপ্ৰসাদৰ এজন উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কৌটিল্যই শাসন কাৰ্যৰ বিভিন্ন দিশত আগবঢ়োৱা নীতিসমূহ অৰ্থশাস্ত্ৰ নামৰ কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে। বুজি পাইছা তো? কৰিছে মানে যিসমূহ তেখেতে শাসন কাৰ্য চলোৱাৰ বাবে নিৰ্দেশ আগবঢ়াইছিল সেইসমূহ ক'ত? অৰ্থশাস্ত্ৰ নামৰ কিতাপখনত দিয়া হৈছিল। কৌটিল্যই মৌৰ্য সাম্ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন উৎসৰ পৰা কৰ কাটল সংগ্ৰহ কৰা নীতিসমূহ এই অৰ্থশাস্ত্ৰত উল্লেখ কৰিছে। উদাহৰণস্বৰূপে কৃষকসকল খেতিৰ উপাৰ্জনৰ অংশৰ পৰা, ব্যৱসায় বাণিজ্যৰ পৰা আৰু পশুপালকৰ পৰা ৰাজহ সংগ্ৰহ কৰা হৈছিল। অৰ্থশাস্ত্ৰত মাটি বা ভূমি কৰ, জলসিঞ্চন কৰ, বনজ সম্পদসমূহ কৰ, কাৰখানাৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ পৰা কৰ সংগ্ৰহ কৰাৰ কথা ইয়াত উল্লেখ আছে। মানে কি ধৰণে তেতিয়া তেখেতে অৰ্থনীতিটো চলাইছিল ৰাজ্যৰ সেই কথাখিনি তেতিয়াৰ মানে অৰ্থশাস্ত্ৰৰ কথাখিনি বা সেই অৰ্থনৈতিক দিশৰ লগত জড়িত কথাখিনি সকলো কিন্তু এই অৰ্থশাস্ত্ৰতে লিপিবদ্ধ কৰি ৰাখিছিল। কৈছে সেইকাৰণে অৰ্থশাস্ত্ৰ এখন উৎকৃষ্ট গ্ৰন্থ আৰু কৌটিল্যক নিঃসন্দেহে অৰ্থনীতিৰ এজন প্ৰবাদ পুৰুষ হিচাপে আখ্যা দিয়া হয়। বুজি পাইছে ইমানখিনি? এতিয়া আহিল মহামতি অশোক। ছাত্ৰ ছাত্ৰীসকল, আমাৰ দেশৰ মুদ্ৰাৰ এপিঠিত 4টা সিংহ পিঠিয়া পিঠিকৈ থকা ছবিটো নিশ্চয় দেখিছা। এই চিহ্নটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। এই চিহ্নটোৰ তলত এটি চক্ৰ দেখিছানে? এইটো হৈছে কি? অশোক চক্ৰ বা ধৰ্মচক্ৰ বুলি কোৱা হয়। আমাৰ জাতীয় পতাকাৰ মাজতো এই চক্ৰটো আছে। সাৰনাথৰ এই অশোক স্তম্ভ মৌৰ্য সম্ৰাট অশোকে নিৰ্মাণ কৰিছিল। কোনে কৰিছিল? মৌৰ্য সম্ৰাট অশোকে নিৰ্মাণ কৰিছিল। অশোক ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত ৰজা আছিল। তেওঁক মহামতি অশোক নামেৰে জনা যায়। চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত মৌৰ্য বংশৰ তেওঁই উল্লেখযোগ্য সম্ৰাট। যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্য নাই তাৰপিছত এই অশোকেই হ'ল, মহামতি অশোকেই হ'ল আমাৰ মৌৰ্য বংশৰ সম্ৰাট। বুজি পাইছা? মানে 2nd নম্বৰত আহিল তেখেত। অশোকে প্ৰায় 43 বছৰ কাল ৰাজত্ব কৰিছিল। কিমান বছৰ কাল? 43 বছৰ কাল ৰাজত্ব কৰিছিল। পূৰ্বৰ মৌৰ্য সম্ৰাটসকলৰ দৰে অশোকেও প্ৰথমতে ৰাজ্য বিস্তাৰ কৰাত মনোযোগ দিছিল। অশোকে দক্ষিণ ভাৰতৰ পূব উপকূলত অৱস্থিত কলিংগ ৰাজ্য আক্ৰমণ কৰি দখল কৰিছিল। এই কলিংগ ৰাজ্য বেহা বেপাৰৰ দিশৰ পৰা যথেষ্ট
গুৰুত্বপূৰ্ণ অঞ্চল আছিল। কিন্তু কলিংগ যুদ্ধত হাজাৰ হাজাৰ মানুহৰ মৃত্যু বিভীষিকাই সম্ৰাট অশোকক মৰ্মাহত কৰি তুলিছিল। এই যুদ্ধৰ পাছৰ পৰাই এই জনা সম্ৰাটে যুদ্ধ জয়ৰ পৰিৱৰ্তে মানুহৰ অন্তৰ জয় কৰিবলৈ প্ৰতিজ্ঞা কৰে। তেওঁ উপগুপ্ত নামৰ বৌদ্ধ সন্ন্যাসী এজনৰ ওচৰত দীক্ষা লয় আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। বৌদ্ধ ধৰ্ম গ্ৰহণৰ পাছত অশোকে শান্তি সম্প্ৰীতিপূৰ্ণ সমাজ এখন গঢ়াৰ বাবে চেষ্টা কৰে। বুজি পাইছা? এইটো দিছে মানে অশোকে তেতিয়া কৈছিলে যে মই আৰু যুদ্ধ নকৰোঁ, মই আজিৰ পৰা যুদ্ধ নকৰোঁ, মই আজিৰ পৰা প্ৰজাসকলৰ বা মানুহৰ অন্তৰত বাস কৰিবলৈ, অন্তৰ জয় কৰিবলৈহে মই চেষ্টা কৰিম। নেক্সট আহিল অশোকৰ ধৰ্ম। কৈছে অশোকে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ প্ৰজাৰ মাজত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ কিছুমান নৈতিক নীতি নিৰ্ধাৰণ কৰিছিল। এই নীতিবোৰক অশোকৰ ধৰ্ম বুলি জনা যায়। ধৰ্মৰ আদৰ্শবোৰ প্ৰচাৰ কৰিবলৈ অশোকে কিছুমান কাম হাতত লৈছিল। সৰ্বসাধাৰণৰ ৰাইজে বুজিব পৰাকৈ তেওঁ ধৰ্মৰ বাণীসমূহ স্তম্ভ আৰু শিলত পালি আৰু প্ৰাকৃত ভাষাত লিখিছিল। কি ভাষাত লিখিছিল অশোকে ধৰ্মবাণীসমূহ? শিলত লিখিছিলে, পালি আৰু প্ৰাকৃত ভাষাত। শিলালিপিৰ দুই ধৰণৰ লিপি ব্যৱহাৰ কৰিছিল। ৰাজ্যৰ পশ্চিম অংশত খৰষ্টি আৰু পূৰ্ব অংশত ব্ৰাহ্মী লিপিৰ প্ৰচলন আছিল। বুজি পাইছাতো ছাত্ৰ ছাত্ৰীসকল? কেনেকুৱা কৈছিলে যে প্ৰথমতে তেখেতে দুই লিপিৰ ব্যৱহাৰ কৰিছিল, এটা হৈছে পালি আৰু এটা হৈছে প্ৰাকৃত ভাষা। আৰু তাৰপিছত লিপিৰ যিটো কৰিছিল সেইটো ৰাজ্যৰ পশ্চিম অংশত লিপিটো ভাষাটো আছিল পালি আৰু প্ৰাকৃত, আৰু লিপিটো আছিল খৰষ্টি আৰু ব্ৰাহ্মী লিপি। তলত তোমালোকক ব্ৰাহ্মী লিপি আৰু খৰষ্টি লিপি দেখাই দিছে। এইবিলাক কিন্তু তোমালোকে উল্টা পাল্টা নকৰিবা, ভাষা আৰু লিপি দুয়োটাই বেলেগ বেলেগ। ঠিক আছে, অলপ এই জানি থোৱা কথাটো দিওঁ চোৱা। কৈছে অশোকে জনসাধাৰণক পালন কৰিবলৈ দিয়া নীতিসমূহ: শান্ত আৰু নম্ৰ হোৱা, দাস আৰু ভাতৃত্বসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰা, পিতৃ মাতৃ আৰু জ্যেষ্ঠজনক সন্মান কৰা, কাকো হিংসা নকৰা আৰু সকলো প্ৰাণীকে দয়া কৰা, ব্ৰাহ্মণ ভিক্ষুকসকলক দান দক্ষিণা কৰা, আন ধৰ্মক ঘৃণা নকৰা, আন ধৰ্মৰ মূল আদৰ্শসমূহক শ্ৰদ্ধা কৰা। নেক্সট কি দিছে? সম্ৰাট অশোকে তেওঁৰ সাম্ৰাজ্যখনৰ উপৰি দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশত বৌদ্ধ ধৰ্ম প্ৰচাৰ বিহা কৰিছিল। ইয়াৰ বাবে তেওঁ ধৰ্ম মহামাত্ৰ নামৰ এক শ্ৰেণীৰ বিষয়া নিয়োগ কৰিছিল। আনকি এই ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ পুতেক মহেন্দ্ৰ আৰু জীয়েক সংঘমিত্ৰাকো সিংহল দ্বীপলৈ পঠাইছিল অশোকে। বুজিছা তো? তেখেতৰ জীয়েকৰ নাম কি আছিল? সংঘমিত্ৰা, আৰু পুতেকৰ নাম কি আছিল? মহেন্দ্ৰ। এইটো কাৰ পুতেক আৰু জীয়েকৰ কথা কৈ আছে? ইয়াত সম্ৰাট অশোকৰ পুতেক আৰু জীয়েকৰ কথা কৈ আছে। কৈছে ইয়াৰ উপৰিও তেওঁ ভাৰতৰ কেইবা ঠাইতো বৌদ্ধ মঠ, স্তূপ আৰু স্তম্ভ সজাইছিল। তেওঁৰ পৃষ্ঠপোষকতাত পাটলিপুত্ৰত বৰ্তমান তৃতীয় বৌদ্ধ মহামেলৰ আয়োজন কৰা হৈছিল। এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈও সন্ন্যাসীৰ দৰে জীৱন যাপন কৰাৰ বাবে ইতিহাসত তেওঁক ৰাজৰ্ষি অশোক বুলি জনা যায়। তাৰপিছত হৈছে বৰ্তমানৰ শ্ৰীলংকাক সেই সময়ত সিংহল নামে জনা যায়। মানে বৰ্তমান যিটো শ্ৰীলংকা দ্বীপ সেইটো হৈছে কি সিংহল নামেৰে জনা যায়। নেক্সট কৈছে কি চোৱা, সম্ৰাট অশোক আধুনিক কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা প্ৰৱৰ্তক আছিল। তেওঁ প্ৰজাৰ সুবিধাৰ বাবে আলিবাট বন্ধাইছিল। আলিবাটৰ কাষে কাষে গছ ৰোৱা, পুখুৰী খন্দা, বাটৰুৱাৰ বাবে জিৰণি ঘৰ সজা আদি কামবোৰ কৰিছিল। এইবিলাক কিন্তু অশোকে প্ৰজাসকলৰ বাবে কৰা ভাল কাম। বুজি পাইছাতো ছাত্ৰ ছাত্ৰীসকল? নেক্সট হৈছে বৰ্তমানৰ সামাজিক বৰ্ণানীকৰণ ধাৰণা অশোকৰ দিনতে পাতনি মেলা হৈছিল বুলি অনুমান কৰা হয়। মুঠতে অশোক এজন বিখ্যাত বিজেতা, ৰাষ্ট্ৰ নিৰ্মাতা তথা ৰাজনীতিজ্ঞ আৰু সুশাসক আছিল। তেওঁ এগৰাকী সমাজ সংস্কাৰক, দাৰ্শনিক সম্ৰাট আছিল। তেওঁৰ ব্যৱহাৰ পাতি, চিন্তা চৰ্চা, কাম কাজ এই সকলোবোৰ অতুলনীয় আছিল। সেয়েহে তেওঁক মহামতি অশোক আখ্যা দিয়া হয়। নেক্সট দিছে অশোকৰ সময়ত প্ৰশাসনিক ব্যৱস্থা। এতিয়া চোৱা, প্ৰশাসনিক ব্যৱস্থা আমাৰ যেনেকৈ এতিয়া দেশখন চলাবলৈ হ'লে পুলিচ, CRPF এইবিলাক এনেকুৱা লাগে কি নাই? লাগে যেনেকুৱা ঠিক তেনেকুৱা। কৈছে পৰৱৰ্তী যুগৰ শাসন ব্যৱস্থাৰ লগতে আধুনিক ভাৰতৰ শাসন ব্যৱস্থাত মৌৰ্যসকলৰ প্ৰশাসনিক ব্যৱস্থাৰ পৰোক্ষ প্ৰভাৱ দেখিবলৈ পোৱা যায়। মৌৰ্য সম্ৰাটসকলৰ ভিতৰত চন্দ্ৰগুপ্ত আৰু অশোক দুয়োজনে সুদক্ষ শাসক আছিল। মৌৰ্য শাসন ব্যৱস্থাত সম্ৰাটে সৰ্বেসৰ্বা আছিল যদিও স্বেচ্ছাচাৰী নাছিল। তেওঁলোকে সাম্ৰাজ্যখনৰ
শাসন কাৰ্য ভালদৰে পৰিচালনা কৰিবলৈ কেইবাটাও বিভাগ সৃষ্টি কৰিছিল। প্ৰতিটো বিভাগ পৰিচালনা কৰাৰ বাবে একোজন অধ্যক্ষ নিয়োগ কৰিছিল। উদাহৰণস্বৰূপে সামৰিক বিভাগ চলোৱাৰ অধ্যক্ষগৰাকী কি আছিল? বলাধ্যক্ষ, আৰু নগৰ শাসন বিভাগ চলোৱাজনৰ নগৰাধ্যক্ষ বুলি কৈছিল। সাম্ৰাজ্যখনৰ সুপৰিচালনাৰ বাবে সম্ৰাটক মন্ত্ৰী পৰিষদে সততে দিহা পৰামৰ্শ আগবঢ়াইছিল। নেক্সট আছিল সমাজ ব্যৱস্থা। কৈছে মেগাস্থেনিছৰ ইণ্ডিক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা মৌৰ্য যুগৰ সামাজিক অৱস্থাৰ কথাও জানিব পাৰি। প্ৰচলিত 4 বৰ্ণ প্ৰথা তেতিয়াও চলি আছিল। অৱশ্যে মৌৰ্যসকলৰ দিনত এই বৰ্ণ প্ৰথাৰ কিছু পৰিৱৰ্তন দেখা গৈছিল। সমাজত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল। বণিক শ্ৰেণীৰ প্ৰাধান্য বৃদ্ধি এই যুগৰ এটা উল্লেখনীয় পৰিৱৰ্তন আছিল। সাঁচী স্তূপৰ লিপিত বণিক শ্ৰেণীয়ে ধন সম্পত্তি দান কৰাৰ কথা উল্লেখ আছে। অশোকৰ শিলালিপিত দাস প্ৰথা প্ৰচলন উল্লেখ আছে। সমাজত মহিলাৰ স্থান বিশেষ উচ্চ নাছিল অশোকৰ সময়ত। জানি থোৱা অহাটো চোৱা কি কৈছে, মেগাস্থেনিছ এজন বিদেশী পৰিব্ৰাজক আছিল। গ্ৰীক শাসক চেলুকজে তেওঁক চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ পঠাইছিল। তেওঁ ইণ্ডিকা নামৰ পুথিখন ৰচনা কৰিছিল। নেক্সট এইখিনি তোমালোকে পঢ়ি ল'বা। মনত ৰাখিবলগীয়া কথাসমূহ ভেৰি ইম্পৰ্টেণ্ট হয়। এইসমূহ তোমালোকে খুব ধুনীয়াকৈ পঢ়ি ল'বা। ইয়াৰ পৰা সৰু সৰু কুৱেশ্যন হ'ব পাৰে তোমালোকক, আৰু গোটেই পাঠৰ মূল বিষয়বস্তুসমূহৰ পৰা ইয়াত কিছুমান মনত ৰাখিবলগীয়া কথা দিছে। বুজিছানে ছাত্ৰ ছাত্ৰীসকল? এইখিনি ধুনীয়াকৈ পঢ়িলেও বহুতখিনি উত্তৰ তোমালোকে দিব পাৰিবা। আৰু ইয়াত থকা পৰ্ণশীলনীৰ প্ৰশ্ন উত্তৰসমূহ মই খুব ধুনীয়াকৈ তোমালোকক দি দিছোঁ। তোমালোকে ইয়াত যেনেকৈ আছে চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি কি হ'ব? মৌৰ্য বংশ। মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰ পৰা জানিব পাৰোঁ? তোমালোকে আগকো মই ধুনীয়াকৈ পঢ়াই দিছোঁ। এই গোটেইখিনি যিমানখিনি পঢ়াই দিছোঁ এইখিনি তোমালোকে নিজে উত্তৰখিনি বহীত লিখি ল'বা, ঠিক আছে? আৰু যদি ভিডিঅ'সমূহ ভাল লাগে চাই তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। সকলোৱে সুস্থ থাকিব, ভালে থাকিবা। সকলোকে থেংক ইউ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ পাঠ নং 6ৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰশ্ন উত্তৰখিনি ইয়াত দিব বিচাৰিছোঁ। তোমালোকে চোৱা খুব ধুনীয়াকৈ ইয়াৰ পৰা নিজে উত্তৰখিনি লিখি ল'বা। যেনে চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? উত্তৰ কি হ'ব? মৌৰ্য সাম্ৰাজ্য। মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি কি সমল জানিব পাৰোঁ? তোমালোকে কি ক'বা? কৌটিল্যৰ ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থেনিছৰ ইণ্ডিকা নামৰ পুথি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা আদি। চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামৰ কি কি আছিল? কামবোৰ কি কি আছিল? চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত তক্ষশিলৰ পৰা পাটলিপুত্ৰলৈ এটা ডাঙৰ আলিবাট বন্ধা হৈছিল। সাম্ৰাজ্যৰ নিৰাপত্তা আৰু যোগাযোগৰ বাবে এই আলিবাটটো অতিশয় গুৰুত্বপূৰ্ণ আছিল। শাসনকালতে সাম্ৰাজ্যৰ বিভিন্ন ঠাইতে ৰাস, জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। বৰ্তমান গুজৰাট ৰাজ্যৰ অন্তৰ্গত সুদৰ্শন হ্ৰদ তেওঁৰ শাসনকালত উৎকৃষ্ট নিদৰ্শন। এইবোৰেই চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কাম। এনেকৈ মই তোমালোকক গোটেই প্ৰশ্ন উত্তৰখিনি ইয়াতে দি দিছোঁ। চাণক্য কোন? তেওঁৰ চন্দ্ৰগুপ্ত মৌৰ্যক কিদৰে সহায় কৰিছিল? তাৰপিছত সম্ৰাট অশোকক কিয় ৰাজশ্ৰ অশোক বুলি কোৱা হয়? সম্ৰাট অশোকে শিলালিপিসমূহ কি কি ভাষাত লিখিছিল? এইবিলাক চব মই দি দিছোঁ। তোমালোকক খুব ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা হা।